হ্যাপি ইন্ডিপেন্ডেন্স ডে পাপা। হেপী ইণ্ডিপেণ্ডেন্স ডে বেটা। এই ফ্লেগখনৰ সন্মান কেৱল 15 আগষ্টত নহয় কিন্তু সদায় থাকিব লাগিব। মাৰ্টে দাম তাক। ঠিক আছে পাপা, আহিছো। জয় হিন্দ। যা যা যা। হেল্ল' গাইজ, হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি সেইকাৰণে মই হ্যাপি ইন্ডিপেন্ডেন্স ডে আন্টি। হেপী ইণ্ডিপেণ্ডেন্স ডে বেটা। सारा जहां देख लिया, कहीं भी तेरे जैसा कोई नहीं है। अस्सी नहीं 100 दिन दुनिया घुमा है। দাদা, প্ৰতিটো বছৰে 15 আগষ্ট আহে আৰু কিছুমান মানুহৰ এটা দিনৰ বাবে দেশভক্তি জাগি উঠে। হোৱাটছএপৰ ডিপিত তিৰংগা, বায়'ত প্ৰাউড ইণ্ডিয়ান আৰু কেপশ্যনত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা কথাবোৰ লিখে। কিন্তু বাস্তৱতা যেতিয়াই 16 আগষ্ট আহে সেই তিৰংগাখনে ৰাস্তাত পেলাই থৈ যায় আৰু দেশভক্তিও ক'ৰবাত হেৰাই যায়। না কোনোবাই সৈনিকক মনত ৰাখে, না কোনোবাই দেশৰ বাবে কিবা কৰে। দেশৰ পতাকাখন হাতত ধৰিবলৈ সঁচাই সহজ, কিন্তু দায়িত্ব পালন কৰা কাৰোৱে পচন্দই নহয়। কাৰণ ষ্টেটাছ লগোৱাটো হৈছে কুল আৰু ছিষ্টেমক প্ৰশ্ন কৰাটো হৈছে এটা বোজা। যদি সঁচাকৈ নিজৰ দেশৰ প্ৰতি ভালপোৱা থাকে তেন্তে তিৰংগা কেৱল হাততেই নহয়, দেহ আৰু চিন্তা শক্তিটো থকা উচিত। কাৰণ দেশক প্ৰদৰ্শন কৰা লোক নহয়, নিৰ্বাহ কৰা লোক লাগে। মনত ৰাখিব, দেশভক্তি পোষ্টেৰে নহয়, দায়িত্বৰে প্ৰমাণিত হয়।